নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। ঢেকিয়াজুলিত অশোক সিংখালৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত বিক্ষোভ বিজেপি গো বেক অশোক সিংখাল মুৰ্দাবাদ ধুৱনিৰে বিক্ষোভত ফাটিল ঢেকিয়াজুলি। 18 এপ্ৰিল দিনা ঢেকিয়াজুলিৰ মাজৰৌমাৰী অঞ্চলত ATTS-ৰ নেতৃত্বত শক্তিশালী বিক্ষোভ প্ৰদৰ্শন অনুষ্ঠিত হয়। বিক্ষোভকাৰীয়ে অভিযোগ কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক অশোক সিংখালৰ ঘনিষ্ঠ ঠিকাদাৰ দুজন ফাৰুক আব্দুল্লা আৰু উপেন গৌড়া দুয়োৱে ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰিছে। বছৰ ধৰি গৰীবসকলৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হ'ব লগা ঘৰৰ কাম সম্পূৰ্ণ হোৱা নাই। বহুতে পোৱা নাই ঘৰ। 10টাকৈ ঘৰ আধা কৰি থৈ ধন ল'লে ঠিকাদাৰে, অভিযোগ কৰে আন্দোলনকাৰীসকলে। ফাৰুক আব্দুল্লা নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে অভিযোগ, তেওঁ আদিবাসী গাঁওবাসীৰ পেঞ্চন কাঢ়ি লৈ আঙুলিৰ ছাপ লৈ টকা উঠাইছে। উপেন গৌড়ৰ ওপৰত অভিযোগ, তেওঁ বিজেপিৰ সৈতে জড়িত। তেওঁৰ ওপৰতো অভিযোগ, ধন লৈ ধান্দামাৰিৰ পৰা লক্ষী মন্দিৰলৈ যোৱা ৰাস্তাটো সম্পূৰ্ণ কৰিলে নে নাই। এইসকল ঠিকাদাৰ, যি মন্ত্ৰী সিংখালৰ ঘনিষ্ঠ, তেওঁলোকৰ তদন্ত কেতিয়াও নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰে লোকসকলে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।